ই মানুহ নে চোৱাৰ মই নাজানো, মানুহৰ ঘৰত জন্ম লৈছে, কুকুৰৰ ঘৰত জন্ম লৈছে মই নাজানো, আল্লাহ জানে। ই যদি এই লম্বা লম্বা লেকচাৰবিলাক নিদিলে হয়, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন হিমন্ত আহি আমাৰ নোম এটা লৰাব নোৱাৰি। এতিয়া আপোনাক যদি মই চালা কওঁ, আপুনি মোক চুটানি নক'ব? কওক ভাইজান, কওক। আৰু হিমন্ত বিশ্ব শৰ্মাই মানুহজন কিমান বেয়া মনৰ আপোনালোকে যায় নাই? গোৱালপাৰাত কৈ দিলে, MLA যদি মোক চেলেঞ্জ নিদিলে হয় মই উচ্ছেদ নকৰিলোঁ হয়। গোৱালপাৰাত কোৱা নাই? MLA যদি মোক চেলেঞ্জ নিদিলে হয় মই উচ্ছেদ নকৰিলোঁ হয়। আমাৰ ইয়াত আৰু ৰখিবলৈ আৰু বেছি চেলেঞ্জ দিলে, এজন নহয় এনেকে হৈছে, এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50জন হিমন্ত আমাৰ নোম একো ৰ'ব নোৱাৰে। এতিয়া হিমন্ত গৈ আছে, এই তহঁতক ভাঙিলো, এই ৰখিবুল তুই কিডাল ছিঙি আছ, কথাটো ওই ধৰণ এনেকে ধৰণে গৈছে। ৰখিক যদি আমি MP নবনালো হয়, সেইকাৰণে মুৰব্বী মানুহসকলক মই অনুৰোধ কৰিছোঁ, নফল নামাজ পঢ়ি আল্লাহ তাত বিচাৰ দিয়ক ৰখিবুলৰ বিৰুদ্ধে। ৰখিবুলক যদি আজি আমি MP নবনালো হয়, ৰখি যদি এই ফটা লেকচাৰটো নামানিলে হয়, আমাৰ উচ্ছেদ কিজানি আৰু 2-4 মাহ পিছত বেছি মই এখন